গাইজ আমি এনেকৈ সবৰি কাটি আছে মঞ্জিৰে আৰু এইফালে নিমখ চিমখ ধুনীয়াকৈ লৈ কিনে আৰু ডাইৰেক্ট খাই দিয়া না কি আৰু আৰু লগোৱা হ'ল বাকী হেজাৰটো অন কৰচোন বাকী চাওক বাকী ভালে লাগছে লাইটটো মোৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল অবিনাশ মতো ব্লগ তো গাইজ আজি আমি যাব ওলাইছোঁ মানে পাঠশালা তো যাম এনেকৈ অলপ চলপ এটা সৰু চাই পিকনিকো হ'ব আমাৰ বিশেষ নহয় এটা সৰু ফল মূলৰ ধুনীয়াকৈ আজি খাম খাই কিনে আৰু ইফালে চাওক বামন আহিছে ইয়াৰ বাইকখনত কিবা পাঠশালাৰ পৰা আনিবহি কিবা কৰিব মানে এই যে দুখন সেই আহে উইংছ বুলি কয় সেই দুখন লগাব পাৰে আৰু কিবা কিবি চাম তাতে দোকানতো দেখাম আগত যাই কিনে তো বাকী গাইজ আজি মটৰ ব্লগত লগ পাম বাকী মোৰ মাইকটো নাই মাইকটো নোহোৱাৰ কাৰণে মটৰ ব্লগো ভালকৈ নহ'ব তো অলপ চলপ দেখা পাব আৰু গাইজ দিয়ক গাইজ আগত লগ পাইছোঁ তো গাইজ আমি সৰুপৰা আহি পালোঁ আৰু এনেকৈ আমি যাম আৰু এনেকৈ ওলাই যাম পাঠশালাৰ পিনে তো আগত ক'ৰবাত পালে এনে ক'ৰবাত এইবোৰ খবৰি চবৰি খাম আৰু ধুনীয়াকৈ দেখাম আগত যাই লগ পাম আৰু গাইজ ধুনীয়াকৈ বাকী যাওক আজি এইখন যাব মোৰখনটো আছে আৰু এইখন পালচাৰখন যাব গাইজ যাওক আৰু এইটো মছজিদ হয় গাইজ মছজিদ বাকী খেৰগাঁও যাওঁ বন যাই থাকোঁ চলো যাই থাকোঁ তো গাইজ আমি ইয়াতে এটা পিকনিক প্লেচ পালোঁ তো ইয়াতে আমি সফৰিটো খাই লওঁ গাইজ আমাৰ অলপ পিকনিকটো বেলেগ টাইপৰ মানে আজি আমাৰ ফল মূলৰ পিকনিক গাইজ তো যাই থাকোঁ ব'লা ব'লা চলো
এতে থোৱা বাইককেইখন এতে থোৱা তো গাইজ বঢ়িয়াকৈ আহিলোঁ মানে ইয়াত যে ইমান মানুহ হয় গাইজ গমেই নাপাওঁ আজিহে গম পালোঁ যে ইয়াত ইমানখন মানুহ তো আমি বাইককেইখন ইয়াত পাৰ্কিং কৰিলোঁ ধুনীয়াকৈ তো গাইজ দিয়ক আগত লগ পাইছোঁ গাইজ তো গাইজ আমি এনেকৈ খপৰি কাটি আছে মন্দিৰে আৰু এইফালে নিমখ চিমখ ধুনীয়াকৈ এনেকৈ লৈ কিনে আৰু ডাইৰেক্ট খাই দিয়া না কি আৰু গপ বঢ়িয়াকৈ খাই দিয়া গাইজ আৰু তো এনেকৈ আমি কৰি আছোঁ আৰু আমি যিহেতু এনেই আহিছোঁ গাইজ আৰু খপৰি এটা পাৰ্টি আৰু তো ডাইৰেক্ট এৰে পৰা যাই আৰু অংকুৰদাৰ দোকানত যাওঁ গাইজ তাত ডাইৰেক্ট লগ পাইছোঁ গাইজ দিয়ক বাই তাৰে পৰা আমি এনেকৈ খাইছে ওলালোঁ ওলোৱাৰ পিছত আমি এনেকৈ ধুনীয়াকৈ আছোঁ আৰু কি কয় ইয়াতে বোলে আৰু ফটোশ্বুট কৰে তো তিনিটাই ফটোশ্বুট কৰক তো লাহে লাহে আৰু এনেকৈ মানে চিধা এনেকৈ আগৰ চকটোৰ নাম কি আছিল আগৰ চকটোৰ নাম কেন্দুগুৰি তো কেন্দুগুৰি হৈ এনেকৈ ডাইৰেক্ট পাঠশালা হৈ ওলাম আমি তো অংকুৰদাৰ দোকানত যাম যাই কিনে তাতে কি কিবা কৰে আহি পালোঁ অংকুৰদাৰ দোকানত তো এইখনে দোকানখন তো ভিতৰত যাওঁ আৰু অংকুৰদাই কিবা বাইক ৰেপ কৰি আছে এখন হিমালয়ানখন তো চাওঁ ৰ'বচোন কিবা কৰে ইতে বাকী যাওঁ ৰ'ব ভিতৰত তাকে একদিন মই মিনি ব্লগত দিছিলোঁ এই দোকানখনৰ ভিতৰত তো তাতে আহিব পাৰে বহুত এচেচৰিজ আছে ইয়াত চাব পাৰে আহিলে বহুত ডিছকাউণ্টো দি দিব অংকুৰদাই তো গাইজ আমি বিরিয়ানি খাইছোঁ বন কেন লাগছে খাই ৰোল লৈছে আৰু দুটাই আমি ওলালোঁ বঢ়িয়াকৈ নিজেখন খালোঁ ওলালোঁ গাইজ তো গাইজ এনেকুৱা লাগে আজি দিনটোৱে গ'ল ইয়াত ক'ব গ'লে যাই কৰিব আৰু ঘৰ আজি এতিয়া আৰু কিবা খাব নেকি যাওঁ খালি গাইছ আগত লগ কৰিছোঁ অংকুৰদাৰ দোকানত আহি মানে উইল কভাৰ লগাল পাপনৰ এয়া উইল কভাৰ আৰু এই গাৰ্ড লগাক না চ' গাৰ্ড দোকান উঠাচোন এয়া গাৰ্ড ইয়াতে লগাব তাৰ লগৰখনো দেখাই আছোঁ তো আমাৰ সৰু পৰা লগাব ইয়াত নলগাই মানে তো অংকুৰদা আহি থাকোঁ হয়নে দিয়া অংকুৰদা টক যাই থাকোঁ এইখনো ৰেপ কৰি আছে মেলনখন বাকী এইখনে দোকান আহিব পাৰে এইখনে অংকুৰদাৰ দোকানখনে বাকী অংকুৰদাই মোৰ নাম কৰি কিন্তু ডিছকাউণ্ট দি দিবা ডিছকাউণ্ট হৈ যাব টেনশ্যন নাই এইটো দিয়ক গাইজ ওলাই থাকোঁ বলক ঘৰলৈ মানে গাইজ ডাইৰেক্ট মানে সৰুপেটা যাব লাগিব কাৰণ মোৰ লগৰ ছোৱালী যোনখন পালচাৰ আছিল বাপনৰ ইয়াৰ পালচাৰখনত এইখিনিবোৰ লগাব লাগিব ন ইনষ্টল কৰিব লাগিব তো যাই থাকোঁ বলক আৰু যিহেতু আজি অলপ মটৰ ব্লগত আহিছোঁ তো চাওক ভিউকেইটা চাওক গাইজ মানে গাইজ বাইক চেঞ্জ কৰা দেখিলেনে মানে এইখন ভাৰ্গৱৰ বাইকখন গাইজ মানে কি হ'ল মানে আমাৰ মেইন চকত পুলিচ বহি আছে গাইজ মানে বেলেগ ৰাস্তাতে আহিব লগা হ'ল কাৰণ লগোৱা আছিল এক্সজষ্ট ভাৰ্গৱৰ তো জানে তো বাই চান্স চালাঞ্চ কাটি যাব পাৰে ন সেইকাৰণে ৰিক্স নল'লোঁ আৰু বেলেগ ৰাস্তাতে আহি গ'লোঁ তো মোৰখনটো ভাৰ্গৱৰ বাইকখনেদি গ'লোঁ তো চাওক আমাক ধৰণে নধৰে চাওকচোন গাইজ চাই থাককচোন তো গাইজ ধৰে নেকি তো হেলমেট আছে অৱশ্যে আমাৰ কথা নাই বাৰু কি কৰে চাওঁ ওলাই গ'লোঁ তো গাইজ
এনেকৈ নধৰিলে গাইজ তো চলো গাইজ আগত চাই আছোঁ আমাৰতো নধৰিলে গাইজ তো গাইজ আগতাক লগ পালোঁ তো এই এটা মছজিদ আৰু বাপন ৰখি আছে মানে বাইকখন এতিয়া ইয়াত লগাব তো চাই থাকক কি হল লোগো নাখৈ কি হল মানে কিয় নহয় নহয় তো গাইজ মোৰ বাইকখন মানে তাতে থৈ আহিলোঁ মানে থৈ অহা কাৰণটো হ'ল আমি এনেকৈ ঘূৰি গ'লে মোৰ এডজাষ্ট লগোৱা আছিল না সেইকাৰণে মানে বাইকখন ৰিক্স ল'ব নোৱাৰি ন গাইজ কাৰণ ফাইন ন এনেকৈও ভৰোঁ তো এডজাষ্ট লগোৱাৰ কাৰণে এইখন বাইক মানে ভাৰ্গৱক ৰখিব দিলোঁ ভাৰ্গৱক আগতে আহি তো একদম ষ্টকত আছে না বাইকখন সেইকাৰণে টেনশ্যন নাই মোৰখন ঘৰত থৈ আহি ডাইৰেক্ট আহিলোঁ বাকী অলপ চলপ দেখাটো পাইছে পুলিচ তো আমাৰ মেইন চকটোতে মানে পুলিচ আছিল তো গাইছ আৰু কি কৰিব আৰু ইয়াত লগাই আছে গাইছ বাকী আৰু কি ক'ম আৰু দিয়ক আগত লগ পাম দিয়ক গাইছ আৰু দিয়ক চেয়াৰ পাৰ্চাৰখনত এইখন লগোৱা হ'ল বাকী লুকটো চাওকচোন গাইছ লুকটো চাওক গাইছ বাকী ঠিকেই আছে লুকটো বেয়া হোৱা নাই আৰু এয়া ৰিঙত হুইল কভাৰ লগালে আৰু বাকী চাইডটো বগা আহি মাৰিলে এইটো মাৰিছে আৰু লগতে পিছৰ চেগাটো ঠিকে আছে গাড়ীখন বেয়া দেখা নাই বহুত যোগাৰ কৰি লগোৱা হৈছে দে গাইজ ঠিকে আছে আৰু লগোৱা হ'ল হেডাৰটো অন কৰচোন চাওক বাকী ভালে লাগছে লাইটটো মই লগাই ল'ম ৰ'ব কেইদিনমান পিছত কিনি ল'ম কিনি কিনে লগাই ল'ম আৰু হ'ল আৰু কমপ্লিট বাকী খজাই থাকোঁ খজাই পাই ঘৰ আহিলোঁ তো ঘৰ আহি মানে বহুত ভাগৰ লাগছে দিনটো মানে আজি ঘৰত নাই গাইজ তো বাহিৰতে আপোনালোকৰ কাৰণে ব্লগ বনাব গ'লোঁ তো সৰু সুৰা ব্লগ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু ছাপোৰ্ট কৰি যাব গাইজ বহুত কষ্ট কৰি আছোঁ মানে গাইজ তো ভিডিঅ' আৰু আহিয়ে থাকিব তো ছাপোৰ্ট কৰিব গাইজ ছাৰ এয়ে আৰু অনুৰোধ আৰু গাইজ দিয়ক হ'লে গাইজ আজি আৰু এণ্ড কৰিলোঁ দিয়ক বাই বাই